বন্ধুসকল আশা কৰো সকলে ভালে আছে। আজি হল 25 জুলাই আৰু আজি থাৰ্ড অনলাইন কাউন্সেলিঙৰ ডেট, অৰ্থাৎ আজি থাৰ্ড মেৰিট লিষ্টখন ওলোৱাৰ তাৰিখ। গতিকে বন্ধুসকল এতিয়া 10 বাজি 40 মিনিট হৈ আছে। মই যেতিয়া ভিডিঅ'খন বনাই আছো 10টা পাৰ হৈছে, অৰ্থাৎ 11টা হ'ব আৰু। গতিকে বন্ধুসকল এতিয়ালৈকে থাৰ্ড মেৰিট লিষ্টখন ওলোৱা নাই আৰু আজি ওলাবনে নাই, কিমানটা বজাত ওলাব, আপগ্ৰেডেশ্যন কাৰ কাৰ আহিব, কিমানটা বজাত আহিব, সকলোবোৰৰ ওপৰত আজিৰ ভিডিঅ'খন হ'ব গৈ আছে। গতিকে আজিৰ ভিডিঅ'খন অতি গুৰুত্বপূৰ্ণ হ'ব গৈ আছে। আপোনালোকে ভিডিঅ'খন অলপ স্কিপ নকৰিব, বলক দেৰি নকৰি ভিডিঅ'খন আৰম্ভ কৰোঁ। তাৰ আগতে যদি আপোনালোকে চেনেলখনত নতুন হয় তেনেহ'লে ভিডিঅ'ত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অল কৰি ৰাখিব, যাতে সকলো ধৰণৰ ভিডিঅ' আপলোড হোৱাৰ লগে লগে আপোনালোকে সৰ্বপ্ৰথমত চাব পাৰে। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল চাওক, প্ৰথমতে আজি হল 25 জুলাই আৰু আজি থাৰ্ড অনলাইন কাউন্সেলিঙৰ ডেট আজি ওলাব। সেইটো অফিচিয়েল টেন্টেটিভ ডেট, সম্ভাৱ্য ডেট। কিন্তু সম্ভাৱ্য ডেট মতে আজিলৈকে যিবোৰ ডেট ওলাইছে সম্ভাৱ্য ডেট মতে হৈছে, হয়তো 2 দিন অগা পিছা হৈছে, কিন্তু আজি 25 জুলাই আৰু আজি ওলোৱাৰ সম্পূৰ্ণ সম্ভাৱনাই আছে। আৰু বন্ধুসকল চাওক, প্ৰথমতে মই কৈছোঁ যে 25 জুলাইত ওলাব ঠিকেই, কিন্তু কেইটা বজাত ওলাব সেইটো কোনো নিৰ্দিষ্ট টাইম উল্লেখ কৰা নাই। অৰ্থাৎ চাওক, ছেকেণ্ড অনলাইন কাউন্সেলিঙৰ ডেটৰ দিয়া আছিল ঠিকেই, কিন্তু সেইটোৰ সময় নিৰ্ধাৰিত কৰা নাছিল যে কেইটা বজাত ওলাব। চাওক, ছেকেণ্ড অনলাইন কাউন্সেলিঙৰ ৰাতিহে ওলাইছিল, ৰাতি হয়তো পিছদিনা ওলাইছিল, ৰাতি 12:30 বা তাৰ পিছত ওলাইছিল। গতিকে আজিতো মই স্পষ্টকৈ ক'ব নোৱাৰোঁ। কিন্তু চাওক, প্ৰথমতে মই আপোনালোকক ক্লিয়াৰ কৰি দিছোঁ। চাওক, মোৰ হাতত এটা আইডি আছে। এই আইডিটো চাওক, ফাৰ্ষ্ট অনলাইন কাউন্সেলিঙত তেওঁৰ নাম অহা নাই, ছেকেণ্ড অনলাইন কাউন্সেলিঙত তেওঁৰ নাম অহা নাই। গতিকে তেওঁ থাৰ্ডৰ কাৰণে ৱেইট কৰি আছে। চাওক, এতিয়ালৈকে লিষ্ট ওলোৱা নাই আৰু তেওঁৰ ইয়াতে নামো শ্ব' কৰা নাই যে চিট পাইছে নাই। গতিকে মই আপোনালোক এইটো ক্লিয়াৰ কৰি দিলোঁ যে এতিয়ালৈকে থাৰ্ড লিষ্টখন ওলোৱা নাই আৰু ওলাব কেতিয়া। গতিকে চাওক, ওলোৱাৰ কথা ক'লে আপোনালোকে অলপ পিছে চেক কৰি থাকিব, আৰু যেতিয়া ওলাব মই সৰ্বপ্ৰথমত ভিডিঅ'খন আপলোড কৰিম। মই ছেকেণ্ড কাউন্সেলিঙৰ ভিডিঅ'টো আপলোড কৰিছিলোঁ, আপোনালোকে সেইটো চাব পাৰিব, একো চিন্তা কৰিবলগীয়া নাই। আৰু বন্ধুসকল চাওক, ওলোৱাৰ সময় হ'ল ছেকেণ্ড অনলাইন কাউন্সেলিং ৰাতি ওলাইছিল। গতিকে এইটোও চাওক, সন্ধিয়াৰ পৰা ৰাতিৰ ভিতৰত ওলাবৰ চান্স আছে, সন্ধিয়াৰ পৰা ৰাতিৰ ভিতৰত ওলোৱাৰ চান্স আছে। কিন্তু তাৰ আগতো কিজানি ওলাব পাৰে, সেইটো স্পষ্টকৈ দিয়া নাই। আৰু ময়ো যিহেতু এজন ষ্টুডেণ্টে হয়, ময়ো আপোনালোকক ধাৰণাহে দিছোঁ জাষ্ট। আৰু বন্ধুসকল চাওক, যিসকলৰ ছেকেণ্ড লিষ্টত নাম আহিছিল তেওঁলোকে আপগ্ৰেড কৰিছে, যোনটো কলেজ ভাল লাগে সেইটো কলেজত চিট পোৱা নাই, গতিকে তেওঁলোকে আপগ্ৰেড কৰিছে। সেই আপগ্ৰেডটো আজি আহি যাব বহুতৰে, যদি তেওঁলোকে পায়। আৰু যদি নাপায় তেনেহ'লেতো যোনটো কলেজত পাইছে সেইটো কলেজতে পঢ়িব লাগিব। আৰু চাওক, বহুতে ভাবি আছে স্পৰ্ট কাউন্সেলিং কেতিয়া হ'ব। স্পৰ্ট কাউন্সেলিঙৰ ডেট এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই। স্পৰ্ট কাউন্সেলিঙৰ ডেট থাৰ্ড মেৰিট লিষ্টৰ পিছতে ঘোষণা কৰা হ'ব। আৰু থাৰ্ড মেৰিট লিষ্টৰ পিছত ভেকেঞ্চি লিষ্ট এটা ওলাব, সেইটোত আপোনালোকে চাব পাৰিব যে কোনটো কলেজত কিমান কেইখন চিট আছে। গতিকে সেইমতে স্পৰ্ট কাউন্সেলিঙৰ ডেটো ঘোষণা কৰা হ'ব, আৰু সেইটো আগষ্ট মাহৰ ফাৰ্ষ্ট উইকত বা ছেকেণ্ড উইকৰ ভিতৰতে হৈ যাব পাৰে। গতিকে সেইটো ইনফৰমেশ্যন আপোনালোকে পাই যাব। তাৰ কাৰণে আপোনালোকে কেৱল চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অল কৰি ৰাখিব লাগিব, যাতে যিকোনো সময়ত যোনটো নটিচ আহিব সেইটোৰ ওপৰত আপোনালোকে ভিডিঅ' সৰ্বপ্ৰথমত চাব পাৰিব। গতিকে চাওক বন্ধুসকল, এতিয়ালৈকে মেৰিট লিষ্টখন ওলোৱা নাই। যেতিয়া ওলাব মই সৰ্বপ্ৰথমত ভিডিঅ'খন আপলোড কৰা ট্ৰাই কৰিম। গতিকে আজিৰ এই ভিডিঅ'টো এইখিনিয়ে আছিল, লগ হ'ব নেক্সট ভিডিঅ'ত। ধন্যবাদ। আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ অলপ ভাল লাগিছে তেনেহ'লে ভিডিঅ'ত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বলক আজিৰ ভিডিঅ'টো এইখিনি আছিল, লগ হ'ব নেক্সট ভিডিঅ'ত। ধন্যবাদ।